প্ৰিয় দৰ্শক মই সঞ্জীৱ আপোনালোক সকলোকে সঞ্জীৱ মোটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছো। যদিহে হাতত অলপ সময় আছে তেনেহলে ভিডিঅ'টো শেষলৈকে শুনিব বুলি আশা ৰাখিলো। আহকচোন তেনেহলে ভিডিঅ'টোৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। মোৰ নাম পায়ল। মই এটা মধ্যবিত্ত পৰিয়ালৰ ছোৱালী। মোৰ বাবে এটা বিয়াৰ প্ৰস্তাৱ আহিছিল। মোৰ পৰিয়ালটো এই প্ৰস্তাৱক লৈ বৰ উৎসাহিত হৈছিল, কাৰণ ল'ৰাটোৰ বহুত ভাল কাম আছিল। যিহেতু তেওঁ ডুবাইত কাম কৰিছিল আৰু তেওঁৰ পৰিয়ালটো খুবেই সৰু আছিল। তেওঁৰ ঘৰত মাক দেউতাক আৰু তেওঁৰ এগৰাকী বিধৱা বৌৱেক আছিল। ল'ৰাটোৰ ককাইক বহু আগতেই মৃত্যুবৰণ কৰিছিল, গতিকে বৌৱেকজনীয়ে তেওঁলোকৰ ঘৰত বিধৱা হৈ আছিল আৰু পুনৰ বিয়া হোৱা নাছিল। ল'ৰাটোৰ মাকে মোক বিয়া এখনত দেখিছিল আৰু তেতিয়া তেওঁ মোক পচন্দ কৰিছিল। সেইবাবেই তেওঁ মোৰ বিয়াখন ল'ৰাটোৰ লগত ঠিক কৰি ল'লে। মোৰ পৰিয়ালৰ ল'ৰাটোক দেখাৰ লগে লগে মান্তি হ'ল, কাৰণ তেওঁৰ স্বভাৱ চৰিত্ৰ ভাল আৰু চাকৰিও ভাল আছিল আৰু সকলোবোৰ একেবাৰে নিখুঁত আছিল। এইদৰে মোৰ বিবাহখন 2 মাহৰ ভিতৰতে হৈ গ'ল। মোৰ স্বামীৰ নাম আছিল সৌৰভ। সৌৰভেও মোক বহুত ভাল পাইছিল। বিয়াৰ প্ৰথম নিশাই তেওঁ মোৰ প্ৰতি থকা মৰম প্ৰকাশ কৰি ক'লে যে তেওঁ মোক হেনো বহুত ভাল পায়। তুমি বহুত দেখিবলৈও ধুনীয়া। মই সদায় ধুনীয়া ছোৱালী এজনীক বিয়া কৰাবলৈ বিচাৰি আছিলোঁ আৰু তুমি সেইজনী ছোৱালী। ইয়াৰ পিছত মোৰ এনে লাগিল যেন মই পৃথিৱীৰ সকলো সুখ বিচাৰি পাইছোঁ। স্বামীৰ পৰা এনে প্ৰশংসা শুনি মই আনন্দত আত্মহৰা হৈ নিজকে ভাগ্যৱান বুলি গণ্য কৰিছিলোঁ। মোৰ বিবাহিত জীৱনটো বহুত ভালেই চলি আছিল। মোৰ জা আৰু শাহুৱে ঘৰৰ সকলো কাম ভাগ কৰি লৈছিল। মোৰ জা বৰ ভাল আছিল। মই সদায় শহুৰ সেৱাত ব্যস্ত আছিলোঁ। আমাৰ বিয়াৰ প্ৰথম দিনবিলাকত তেওঁ মোক ঘৰৰ কোনো কাম কৰিবলৈ নিদিছিল। তেওঁ জোৰ দি ক'লে যে তুমি এইখন ঘৰৰ বোৱাৰী। যেতিয়ালৈকে তোমাৰ স্বামী ইয়াত থাকে তেতিয়ালৈকে তেওঁৰ লগত তুমি সময় কটোৱা। তেওঁ যোৱাৰ পাছত তুমি লাহে লাহে ঘৰৰ কামবিলাক কৰিবলৈ পাৰিবা। মোৰ শহুৰজনো বৰ ভাল আছিল। সদায় মোৰ মূৰত হাতখন থৈ আশীৰ্বাদ দিছিল। বিয়াৰ 15 দিনৰ পিছত মোৰ স্বামীয়ে ডুবাইলৈ যাবলগীয়া হ'ল আৰু সেই 15 দিনত তেওঁ মোৰ লগত এক সুন্দৰ সময় কটাইছিল। সেইটো সময়ত তেওঁ মোক বজাৰলৈ লৈ গৈছিল, মা দেউতাৰ ঘৰলৈও লৈ গ'ল আৰু মোৰ আত্মীয় কেইজনমানৰ ওচৰলৈ লৈ গৈছিল। এই 15 দিনটো মোৰ জীৱনৰ আটাইতকৈ ধুনীয়া আৰু ভাল লগা দিন আছিল। অৱশেষত মোৰ স্বামী ডুবাইলৈ যোৱাৰ দিনটো আহি পৰিল। তেওঁৰ অবিহনে ইয়াত কেনেকৈ অকলে থাকিবলৈ সক্ষম হ'ম সেই কথা ভাবি মোৰ মনত বহুত দুখ লাগিবলৈ ধৰিছিল। মোৰ স্বামীয়ে মোক সান্তনা দি বুজাই দিলে যে তেওঁ 2 মাহৰ পিছত ঘূৰি আহিব। এইবাৰ সম্পূৰ্ণ এমাহৰ ছুটী লৈ আহিব। তেওঁ লগতে ক'লে যে তুমি ইয়াত অকলশৰীয়া নহয়। মোৰ স্বামীয়ে একেবাৰে ঠিকেই কৈছিল যে মই মা দেউতাৰ দৰে ভাল পোৱা, শহুৰ শাহু আৰু ভনীৰ দৰে মোৰ যত্ন লোৱা এজনী জা পাইছিলোঁ। জাজনীয়ে মোক বহুত ভাল পাইছিল আৰু মোৰ বহুত যত্ন লৈছিল। পিছদিনা মোৰ স্বামী ডুবাইলৈ ৰাওনা হ'ল। মোৰ শাহু শহুৰ আৰু জাজনী একেলগে ৰাতিৰ আহাৰ খাইছিলোঁ। সেই সময়ছোৱাত শাহুৱে ক'লে, বোৱাৰী, সৌৰভ এতিয়া কামলৈ গৈছে, গতিকে তুমি ঘৰখনৰ ওপৰত গুৰুত্ব দিব লাগে। শাহুমাই কোৱা কথাবোৰ মোৰ ভাল নালাগিল, যদিও তেওঁ একেবাৰে ঠিক কথাই কৈছিল। বিয়া হোৱাৰ পিছৰে পৰা ঘৰৰ কোনো কামেই কৰা নাছিলোঁ আৰু স্বাভাৱিকতে এতিয়া মোৰ স্বামী নোহোৱাৰ বাবে মই নিজেই ঘৰৰ কামবোৰ কৰিবলৈ সাজু হৈছিলোঁ। শাহুমাই মোক একো কোৱাৰ প্ৰয়োজন নাছিল, কিন্তু মই কি কৰিম? শাহু এগৰাকী শাহুৱেই। শাহুমাক ক'লোঁ, মা, কাইলৈৰ পৰা মই সোনকালে উঠি ঘৰৰ সকলো কাম কৰিম। ৰাতিৰ আহাৰ খোৱাৰ পিছত পাকঘৰলৈ গৈ বাচন বৰ্তনবিলাক ধুবলৈ ধৰিলোঁ। মোৰ লগতে বাইদেউ পাকঘৰলৈ আহি পাকঘৰবিলাক চাফা কৰাত ব্যস্ত হৈ পৰিল। এই সময়ছোৱাত আমি দুয়োৱে ইজনে সিজনৰ লগত কথা পাতিবলৈ ধৰিলোঁ। মোৰ বাইদেৱে অৰ্থাৎ জাজনীয়ে ক'লে যে মায়ে কোৱা কথাখিনিত তোমাৰ নিশ্চয় বেয়া লাগিছে। মই ক'লোঁ, নাই নাই বাইদেউ, মোৰ বেয়া লগা নাই। তেওঁ একেবাৰে ঠিক কথাই কৈছিল যে এতিয়া মই ঘৰৰ কামবোৰ চম্ভালিব লাগিব। এই কথা শুনি বাইদেৱে মৌন হৈ নিজৰ কামতে ব্যস্ত হৈ পৰিল। ইয়াৰ পিছত মই মোৰ ৰুমলৈ গৈ শুই পৰিলোঁ। আজি ৰুমত মই অকলে শুই থকা প্ৰথমটো দিন। মোৰ অদ্ভুত কিছুমান অনুভৱ হ'বলৈ ধৰিছিল। মোৰ স্বামীক যিহেতু মই মিছ কৰিছিলোঁ, গতিকে তেওঁক ফোন কৰি অলপ সময় কথা পাতিলোঁ। গোটেই ৰাতিটোতো তেওঁৰ লগত কথা পাতি পাৰ কৰিবলৈ নোৱাৰোঁ। মোৰ টোপনি অহা নাছিল। সেইবাবে মোৰ ৰুমত কিছু কাম কৰিলোঁ আৰু উভতি গৈ বিচনাখনতে শুই পৰিলোঁ। ৰাতি 3 বাজিছিল যদিও তেতিয়াও টোপনি অহা নাছিল। এতিয়া কোঠাটোৰ ভিতৰতে অকলে থাকি মোৰ যেন চাকৰুদ্ধ হৈ পৰা যেন লাগিবলৈ ধৰিছিল, গতিকে মই বাহিৰলৈ ওলাই আহিলোঁ। অলপ শুদ্ধ বতাহ খাবলৈ টেৰেছলৈ যাম বুলি ভাবি গুচি গ'লোঁ। গ্ৰীষ্মকাল আছিল। টেৰেছত এটা ভাল বতাহ বলি আছিল। মোৰ কোঠাটোৰ পৰা ওলাই আহোঁতে দেখিলোঁ বাইদেউৰ কোঠাৰ দুৱাৰখন খোলা। মই ভাবিছিলোঁ তেওঁ হয়তো গৰমৰ বাবে দুৱাৰখন খোলাকৈ শুই আছে। টেৰেছলৈ গৈ টেৰেছত খোজকাঢ়ি থাকিলোঁ আৰু বহু সময় মোবাইল ব্যৱহাৰ কৰি থাকিলোঁ।
মোবাইলটো ব্যৱহাৰ কৰি থাকোঁতে মোৰ চকু দুটা গধুৰ হ'বলৈ ধৰিলে আৰু মোৰ অনুভৱ যেন মই এতিয়া শুই যাব লাগে। গতিকে যেতিয়া টেৰেছৰ পৰা নামি আহিছিলোঁ তেতিয়া দেখিলোঁ যে বাইদেউৰ ৰুমৰ দুৱাৰখন তেতিয়া বন্ধ আছিল। এইটো আছিল অতি আচহুৱা কথা। তাৰপিছত ভাবিলোঁ সম্ভৱতঃ তেওঁৰ দুৱাৰখন বন্ধ কৰি দিছে, আৰু যিয়েই নহওক মই ইয়াৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিলোঁ। ৰাতিপুৱা 7 বজাত সাৰ পাই পাকঘৰলৈ গ'লোঁ। মই প্ৰথমতে নিজৰ বাবে চাহ বনালোঁ। আনহাতে ঘৰৰ বাকী সকলো শুই আছিল। গতিকে ব্ৰেকফাষ্টৰ পিছত মই মোৰ কোঠাটো চাফা কৰিলোঁ। শাহুমাই 9 বজাত সাৰ পাইছিল। শহুৰ দেউতা তেতিয়াও শুইয়ে আছিল। আনকি বাইদেউ সেইটো সময়ত কোঠাত শুই আছিল। কিন্তু ইমান দিনে লক্ষ্য কৰিছিলোঁ যে বাইদেৱে ৰাতিপুৱা 6 বজাত সাৰ পায় আৰু ঘৰৰ সকলো কামত ব্যস্ত হৈ পৰিছিল। আজি অদ্ভুত লাগিছিল বাইদেউ শুই থকাটো। শাহুমাই চাহ বনাবলৈ ক'লে। তেওঁৰ বাবে চাহ বনালোঁ। আজি প্ৰথমবাৰৰ বাবে পাকঘৰত কাম কৰিলোঁ। মই বনোৱা চাহ শাহুমাই বৰ ভাল পাইছিল। শাহুমাক সুধিলোঁ, মা, বাইদেউৰ গা ভাল নহয় নেকি? তেওঁ আজি ইমান দেৰিলৈকে কিয় শুই আছে? শাহুমাই উত্তৰ দিলে, হয়, মই তাইক দেৰিলৈকে শুবলৈ কৈছিলোঁ। ঘৰৰ কামবোৰ আজি তুমিয়েই কৰি দিয়া। শাহুমাই কোৱা কথাখিনি শুনি মই আচৰিত হৈছিলোঁ। তেওঁ ক'লে, যোৱা 5 বছৰ ধৰি তাই গোটেই ঘৰখন মেনেজ কৰি আছে। তাইৰ স্বামী নাই যিহেতু, তথাপিও তাই ঘৰৰ সকলো কাম কৰে। এতিয়া তাইক বিৰতি দি ঘৰৰ কামবোৰ তুমি নিজেই কৰা, লগতে তোমাৰ জা আৰু শাহুৰৰ সেৱা কৰি যোৱা। এই বিষয়ত শাহুমাক একো নকলোঁ আৰু মনে মনে কামত লাগি গৈছিলোঁ। মোৰ আচহুৱা লাগিল যেন মোৰ শাহুমাই কৈ আছিল, মোৰ জাজনীৰ বিয়া হৈ অহা 5 বছৰ হ'ল আৰু 5 বছৰ শাহুহঁতৰ সেৱা কৰি আছে তেওঁ। তেন্তে তাতে কি ডাঙৰ কথাটো হ'ল? আৰু ঘৰৰ বিধৱা হ'লেও তেওঁ এই ঘৰৰ বোৱাৰী আছিল, আৰু ইফালে তেওঁ এইখন ঘৰতে বসবাস কৰি আহিছিল। গতিকে ঘৰৰ কাম কাজ চোৱা চিতা কৰাটো তেওঁৰ দায়িত্বত আছিল। এতিয়া যিয়েই নহওক মই এইখন ঘৰৰ বোৱাৰী। বিয়াৰ মাত্ৰ কেইদিনমান হৈছিল। ঘৰৰ সকলো কাম এতিয়া মোৰ ওপৰতে পেলাই দিয়া হ'ল। এই ঘৰত প্ৰতিদিনে কাপোৰ ধোৱা হৈছিল। গোটেই ঘৰখন চাফা কৰিবলগীয়া হ'ল। সকলোৰে বাবে ব্ৰেকফাষ্ট আৰু লাঞ্চৰ ব্যৱস্থা কৰা হ'ল। ঘৰৰ মানুহবিলাকে কাপোৰবিলাক খুলি এতিয়া মোৰ হাততে তুলি দিছিল। তেওঁলোকে কাপোৰবিলাক ধোৱাটো মোৰ দায়িত্ব বুলি ভাবিছিল। লাহে লাহে বিয়াৰ এমাহ হৈ গ'ল। স্বামীৰ সন্মুখত জীৱনটো উপভোগ কৰিছিলোঁ, যদিও স্বামী যোৱাৰ পিছৰে পৰা মোৰ জীৱনটো ঘৰৰ কাম কাজতে আবদ্ধ হৈ পৰিছিল। মোৰ শাহুৱে আৰু মোৰ জাই কিছুমান কাম কৰি আহিছিল। শহুৰে ৰাতিপুৱা কামলৈ ওলাই গৈছিল আৰু গধূলি ঘৰলৈ উভতিছিল। বাইদেউগৰাকী দেখিবলৈ বৰ ধুনীয়া আছিল। তেওঁ বিধৱা আছিল আৰু স্বামীৰ বাবে সুখ কৰিছিল যদিও তেওঁৰ সৌন্দৰ্য তেতিয়াও অক্ষত আছিল। কোৱা হয় যে যেতিয়া মানুহ এজন সুস্থ আৰু সুন্দৰ হয়, তেতিয়া যদি কোনো ব্যক্তিৰ ওপৰত কোনো দুখ আহে, সেই মানুহজন সম্পূৰ্ণ সলনি হৈ যায়। কিন্তু তাৰ বিপৰীতে মোৰ জাজনী দিনে দিনে ধুনীয়া হ'বলৈ ধৰিছিল। এতিয়া তাই ঘৰৰ কোনো কাম নকৰাৰ বাবে তাইক আৰু ধুনীয়া দেখাবলৈ ধৰিলে। ময়ো যে ধুনীয়া নাছিলোঁ এনে নহয়, মাথো মোৰ জাজনী আৰু মোৰ সৌন্দৰ্যৰ মাজত অলপ পাৰ্থক্য আছিল। মই নিজকে আনতকৈ কম বুলি গণ্য কৰিছিলোঁ। মোৰ স্বামীয়ে মোক প্ৰতি নিশাই ফোন কৰিছিল আৰু মোৰ সৌন্দৰ্যৰ প্ৰশংসা কৰি কেতিয়াও ভাগৰি পৰা নাছিল। কিন্তু মোৰ শাহুৱে মোৰ সন্মুখত বাৰে বাৰে বাইদেউক প্ৰশংসা কৰি মোক তুচ্ছ জ্ঞান কৰিবলৈ চেষ্টা কৰিছিল। মোৰ জাগৰাকী শাহুৰ মুখত নিজৰ প্ৰশংসা শুনি বৰ সুখী হৈ পৰিছিল। আমি অকলে থাকোঁতে জাই মোক নিজৰ ভনীয়েকৰ দৰে ব্যৱহাৰ কৰিছিল। কিন্তু শাহুৰ সন্মুখত তাই এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে যেন তাই বোৱাৰী নহয়, শাহুৰ জীয়েকহে। মোৰ শাহুৱে সদায় ডাঙৰ বোৱাৰীক প্ৰশংসা কৰি গৈছিল। এদিন শাহুমাই ফুলকবিৰ পৰঠা বনাবলৈ কৈছিল। মই সেইবোৰ বনাইছিলোঁ। ৰাতি আমি সকলোৱে খাবলৈ বহি থাকোঁতে শাহুৱে ফুলকবিৰ পৰঠা সকলো তুলি লৈ পেলাই দিলে আৰু লগতে সুধিলে যে তুমি এইবিলাক কি বনাইছা? এইবোৰক ফুলকবি পৰঠা বুলি কয় নেকি? বাইদেৱে মোৰ শাহুৰ ফালে চাই ক'লে যে মা, শান্ত হওক, ইমান খং আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নহয়। কিন্তু মোৰ বহুত লাজ লাগিল। শাহুমাই সকলোৰে সন্মুখত মোৰ খাদ্যক অপমান কৰিছিল। শাহুমাই কৈছিল যে এই কবিৰ পৰঠাবোৰত নিমখ বেছি হৈছে। পৰঠাটো পৰীক্ষা কৰি চাওঁতে সঁচাকৈ নিমখ বেছি আছিল। আজি ভুলতে বেছিকৈ নিমখ দি পালোঁ। কিন্তু শাহুমাই মোৰ লগত যি ব্যৱহাৰ কৰিছিল সেইটোৱে মোক গভীৰভাৱে আঘাত দি গৈছিল। ইমান দয়ালু বুলি ভবা শাহুমাই মোৰ লগত ইমান বেয়া আচৰণ কৰি আছিল। মই এতিয়া সেইবিলাককে দেখি কান্দিবলৈ ধৰিলোঁ। শহুৰে ক'লে যে বোৱাৰী কান্দোন বন্ধ কৰা আৰু তোমাৰ ৰুমলৈ যোৱা। মই তেতিয়া দৌৰি আহি মোৰ কোঠালৈ গুচি আহিলোঁ। মোৰ হৈ শহুৰে কোৱা কথাবিলাক শাহুমাক বকাবকি কৰা শুনিবলৈ পালোঁ। তেতিয়া শহুৰ দেউতাই কৈ আছিল যে তোমাৰ বোৱাৰীক তুমি ইমান অপমান কৰাটো উচিত নাছিল। এই সকলোবোৰ যদি তাই সৌৰভক কয় তেন্তে তাৰো খং উঠিব। শাহুমাই ক'লে যে খং উঠিলে উঠিবলৈ দিয়ক। শহুৰ দেউতাই মোৰ শাহুৰক বহুত ভয় কৰিছিল আৰু সদায় তেওঁৰ নিয়ন্ত্ৰণতে আছিল। বাইদেৱে কোনো কাম নকৰাৰ সময়ত শাহুৱে কেতিয়াও একো কোৱা নাছিল। আচলতে তেওঁ নিজেই বাইদেউক কৈছিল যে এতিয়া তোমাৰ জা আহিছে, গতিকে ঘৰৰ কামবোৰ তুমি কৰিবলৈ নালাগে।
শাহু আৰু বোৱাৰী দুয়োজনীয়ে এটা কোঠাতে বহি ইজনীয়ে সিজনীৰ লগত কথা পাতিছিল। মোৰ শাহুৱে কৈছিল যে মোৰ ডাঙৰ বোৱাৰী মোৰ ছোৱালীৰ দৰেই। এই কথা মোৰ অন্তৰত গভীৰভাৱে অনুভৱ কৰিছিলোঁ। শাহুমাই মোকো নিজৰ ছোৱালী বুলি গণ্য কৰিবলৈ নোৱাৰেনে? মই কি ভুল কৰি আছিলোঁ? সদায় ঘৰৰ সকলো কাম কৰি তেওঁক ভালকৈ সেৱা আগবঢ়াই গৈছিলোঁ। তথাপিও মোতকৈ বাইদেউক তেওঁৰ বাবে বেছি উপযুক্ত বুলি ভাবিছিল। মই ইমানেই কান্দি আছিলোঁ যে মোৰ স্বামীক ফোন কৰি সকলো কথা ক'লোঁ। আজি তেওঁৰ মাকে মোৰ লগত কেনে অভদ্ৰ আচৰণ কৰিছিল সেই কথাবিলাক ক'লোঁ। মোৰ কথা শুনি মোৰ স্বামীয়ে লগে লগে শাহুমাক ফোন কৰি ক'লে। অলপ পিছতে যেতিয়া মোৰ স্বামীয়ে মোক ফোন কৰিলে, তেতিয়া তেওঁ মোক বৰ মৰমেৰে বুজাই দিলে যে চিন্তা নকৰিবা, মই মাক বুজাই দিছোঁ। তেওঁ কৈছিল যে তেওঁ আৰু কেতিয়াও এনেকুৱা কাম নকৰে। এই সকলোবোৰৰ বাবে মায়ে মোৰ ওচৰত ক্ষমা বিচাৰিলে। চিন্তা নকৰিবা, মায়ে মোক আশ্বাস দিলে যে তেওঁ আৰু কেতিয়াও তেনেকুৱা কাম নকৰে। স্বামীৰ কথা শুনি মোৰ মুখত হাঁহি এটা আহিছিল আৰু মই মোৰ চকু পানী মচি পেলালোঁ। কিন্তু মোৰ স্বামীয়ে কোৱা পিছৰ কথাটোহে মোক ভাবিবলৈ বাধ্য কৰালে। এতিয়া চোৱা পায়েল, শহুৰৰ ঘৰখনত এই সৰু সৰু কথাবিলাক ঘটিয়েই থাকে, কিন্তু তুমি সহ্য কৰা উচিত আছিল। তুমি কোৱা কথাবোৰ মোৰ ভাল নালাগিল। লগে লগে কান্দি মোৰ ওচৰত মাৰ অভিযোগ কৰিলা। এতিয়া মায়েও মোক কৈ আছিল এইটো পৰিয়ালৰ কথা, মাৰ লগত কথা সমাধান কৰিব লাগিছিল তুমি। আৰু আজি ভুল কৰিলা আৰু মই মাক বুজাই দিছোঁ, কিন্তু এতিয়াৰ পৰা ঘৰৰ কথাবোৰ ঘৰতে সমাধান কৰিবলৈ মনত ৰাখিবা। স্বামীৰ কথা শুনি মই নিমাত হৈ পৰিলোঁ আৰু বুজিলোঁ মাকে নিশ্চয় কিবা এটা শিকাইছে। যিয়েই নহওক, প্ৰতিখন ঘৰৰ কাহিনী এনেকুৱাই যে প্ৰতিজন পুত্ৰই মাকৰ কোলাত বান্ধ খাই আছে। মোৰ স্বামীয়ে হয়তো মোৰ পক্ষত কথা কৈছে, কিন্তু ভৱিষ্যতে তেওঁৰ ওচৰত মাকৰ বিষয়ে অভিযোগ নকৰিবলৈও মোক সকীয়াই দিছিল। এইখন ঘৰত কি চলি আছে মই এতিয়া বুজিব পৰা নাছিলোঁ। মোৰ স্বামী যিমান দিন এইখন ঘৰত আছিল, ঘৰৰ মানুহবিলাক ভালেই আছিল, কিন্তু তেওঁ যোৱাৰ পিছৰে পৰা এই মানুহবিলাকৰ লক্ষণ সম্পূৰ্ণৰূপে সলনি হৈ গৈছিল। পিছদিনা চুবুৰীৰ মহিলা কেইগৰাকীমান আমাৰ ঘৰলৈ আহিছিল। মন কৰিলোঁ আগৰ নিশা ঘটনাটোক লৈ শাহুমাই মোৰ ওপৰত খং কৰি আছিল। ময়ো অনুভৱ কৰিছিলোঁ যে মই তেওঁৰ কথা মোৰ স্বামীৰ ওচৰত অভিযোগ কৰাটো উচিত নাছিল। শাহুমাই মোৰ লগত কথা পতা নাছিল। বাইদেৱে মোৰ লগত ভাল ব্যৱহাৰ কৰে, কিন্তু শাহুৰ সন্মুখত মোক আওকাণ কৰিছিল। চুবুৰীৰ মহিলা কেইজনীমান আহিছিল আৰু মোৰ শাহুমাই তেওঁলোকৰ লগত বহি কথা পাতি আছিল। যেতিয়া এগৰাকী মহিলাই মোৰ শাহুমাক মোৰ যাৰ বিষয়ে ক'বলৈ ধৰিলে, তোমাৰ ডাঙৰ বোৱাৰীজনী বৰ ভাল, আমি তোমাৰ বোৱাৰীক প্ৰশংসা কৰোঁ। বেচেৰীজনীয়ে শাহুৱেকক সেৱা কৰাৰ বাবে বিয়াও কৰা নাছিল। স্বামী নোহোৱাকৈ এইখন ঘৰৰ সেৱা শুশ্ৰূষা কৰি আহিছে। শাহুৰ নাম লৈ মহিলাগৰাকীয়ে ক'লে, সঁচাকৈ তোমাৰ ভাগ্য ভাল যে এনেকুৱা এজনী বোৱাৰী পাইছা। বাইদেৱে এতিয়া নিজৰ প্ৰশংসাত হাঁহি মাৰি আছিল আৰু মই পাকঘৰত থিয় হৈ সকলোবোৰ বাবে চাহ কৰি আছিলোঁ। যেতিয়া আনগৰাকী মহিলাই ক'লে, তোমাৰ ডাঙৰ বোৱাৰী প্ৰশংসাৰ যোগ্য, এতিয়া কোৱা তোমাৰ সৰু বোৱাৰী কেনে আছে? তোমাৰ সৰু বোৱাৰীজনী বিয়া হোৱা এমাহৰো অধিক হ'ল। মোৰ শাহুমাই ভ্ৰু কুচাই ক'লে যে কি কওঁ বাইদেউ, প্ৰতিগৰাকী বোৱাৰীয়ে মোৰ ডাঙৰ বোৱাৰীৰ দৰে নহয়, সৰু বোৱাৰীজনী খোৱাত বেছি ভাল। কিন্তু কিবা কথাত বাধা দিয়াৰ লগে লগে স্বামীৰ ওচৰত অভিযোগ কৰে। এতিয়া কোৱাটোও ভাল নহয়। যোৱা নিশা তাই পৰঠাবিলাকত ইমানেই নিমখ দিছিল যে খাই মোৰ মুখখন একেবাৰে নিমখীয়া যেন হ'বলৈ ধৰিলে। মই কেৱল বোৱাৰীক ক'লোঁ যে সেইবোৰত নিমখ বেছি হৈছে। তাৰপিছত তাই গিৰিয়েকক ফোন কৰিলে আৰু তাৰপিছত সি মোৰ লগত ফোনত তৰ্ক কৰিবলৈ ধৰিছিল। এতিয়া ইমানবোৰ কাহিনী ক'লে যে শেষত মই মোৰ ল'ৰাৰ ওচৰত ক্ষমা খুজিবলগীয়া হ'ল। শাহুমাই কোৱা কথাবোৰ শুনি মই থতমত খালোঁ। মই একেবাৰে বাকৰুদ্ধ হৈ পৰিলোঁ। অন্য হাতেদি সেই মহিলাসকলেও মোৰ শাহুমাক কৈ আছিল, তোমাৰ সৰু বোৱাৰীজনী বৰ চতুৰ। চুবুৰীৰ মহিলাসকলৰ মাজত মোক বদনাম কৰি থকা শাহুমাৰ কথাত মোৰ বহুত খং উঠিবলৈ ধৰিলে। ময়ো এতিয়া তেওঁৰ লগত কথা পতা নাছিলোঁ। পিছদিনা ৰাতি আকৌ টোপনি নহাৰ বাবে কোঠাৰ পৰা ওলাই আহিছিলোঁ। মই এতিয়া টেৰেছলৈ যাবলৈ ওলাইছিলোঁ আৰু মোৰ কোঠাৰ দুৱাৰখন বন্ধ কৰি থাকোঁতে হঠাতে মোৰ চকু দুটা বাইদেউৰ কোঠাৰ ফালে গুচি গ'ল। শহুৰে মনে মনে বাইদেউৰ কোঠাৰ পৰা ওলাই নিজৰ কোঠাৰ ফালে আগবাঢ়ি যোৱা মই দেখি থতমত খালোঁ। শহুৰে যেতিয়া মোক হঠাৎ দেখিলে, তেতিয়া তেওঁ বৰ অস্বস্তি অনুভৱ কৰিছিল আৰু লগে লগে তেওঁ নিজৰ কোঠাৰ ভিতৰলৈ সোমাই গ'ল। মাজনিশা শহুৰে বাইদেউৰ কোঠাত কি কৰি আছিল সেইবিলাক ভাবি মই এতিয়া থতমত খালোঁ আৰু মোক দেখাৰ পিছত শহুৰে কিয় ইমান ভয় খাইছিল সেই বিষয়ে মই একো বুজিব পৰা নাছিলোঁ। টেৰেছলৈ গৈ বহু সময়ৰ মূৰত মই নিজৰ কোঠালৈ উভতি আহিলোঁ। পিছদিনা সন্ধিয়া শাহুৱে শহুৰৰ সৈতে ঘৰৰ পৰা ওলাই ক'ৰবালৈ গৈছিল। কলৈ গৈছিল সেইটো কোৱা নাছিল। অন্য হাতেদি বাইদেৱে সিহঁতৰ সকলো কথা জানিছিল। ৰাতিৰ আহাৰ ৰান্ধিব লগা হৈছিল আৰু কি ৰান্ধিব লাগে বুজিব পৰা নাছিলোঁ। এই সকলোবিলাক কথা ভাবি থাকোঁতে হঠাতে বাইদেউ কোঠাটোলৈ আহিল। মই বাইদেউক ৰাতি আহাৰ কি ৰান্ধিব লাগে বুলি সুধিছিলোঁ। তেওঁ তেতিয়া ক'লে যে এটা কাম কৰা, আলু আৰু পালেঙৰ তৰকাৰী বনোৱা।
ঘৰৰ সকলোৱে আলু পালেং খাই বহুত ভাল পায়। মই ক'লোঁ ঠিক আছে, ৰাতি আলু আৰু পালেং শাক তৰকাৰী প্ৰস্তুত কৰিম। এনেকৈ মই এতিয়া ৰন্ধা বঢ়াত ব্যস্ত আছিলোঁ। শহুৰে সন্ধিয়া ঘৰলৈ আহিছিল। মই পাকঘৰত আছিলোঁ আৰু মোৰ বাইদেৱে চোতালতে চুলি শুকুৱাই আছিল। অত্যন্ত গৰমৰ বাবে সেইদিনা সন্ধিয়া গা ধুই ওলাই আহিছিল। এতিয়া পাকঘৰৰ পৰা মই ওলাই আহিছিলোঁ চোতালৰ ফালে। শহুৰক ঘৰলৈ অহা দেখি মই পাকঘৰলৈ গৈ তেওঁৰ বাবে চাহ বনালোঁ। মই হাতত চাহৰ ট্ৰেখন লৈ শহুৰৰ কোঠাৰ ফালে গৈ থাকোঁতে হঠাতে মোৰ বাইদেৱে আহি মোক ৰখাই সুধিলে যে পায়ল ক'লৈ গৈ আছা? মই ক'লোঁ শহুৰ দেউতাক চাহ দিবলৈ ওলাইছোঁ। তাই লগে লগে মোৰ হাতৰ পৰা চাহৰ ট্ৰেখন লৈ ক'লে, মই শহুৰ দেউতাক চাহ দিম, তুমি খাদ্য প্ৰস্তুত কৰাগৈ। মোৰ হাতৰ পৰা চাহৰ ট্ৰেখন লৈ তাই লগে লগে মোৰ শহুৰৰ কোঠাৰ ভিতৰলৈ সোমাই গ'ল। তেতিয়া দেখিলোঁ যে মোৰ বাইদেউৰ চুলিখিনি খোলা আছে আৰু তাই মেকআপো কৰি আছিল। সেইটো সময়ত তাই মূৰটো ঢাকি নোযোৱাকৈ শহুৰৰ কোঠালৈ গ'ল। মই এতিয়া ভাবিছিলোঁ যে এই দুয়োজনৰ মাজত কিবা এটা ভুল বুজাবুজি হৈ আছে। এই দুয়োজনৰ মাজত কিবা এটা হৈ আছে যিটো মই বুজিব পৰা নাছিলোঁ। আচলতে কি হৈ আছিল সেইটোহে মই ধৰিব পৰা নাই। খাদ্য ৰান্ধিবলৈ পাকঘৰলৈ গৈছিলোঁ যদিও মোৰ মনোযোগ বাৰে বাৰে শহুৰৰ কোঠাৰ ফালে গৈ আছিল। বহু সময়ৰ মূৰত শহুৰৰ কোঠাৰ পৰা ওলাই আহিল মোৰ বাইদেউ। ৰাতি আমি খাবলৈ বহুতে শাহুৱে এটা কামোৰ খাই বমি কৰিবলৈ ধৰিলে। হঠাৎ কি হৈছে তেওঁৰ কোনো ধাৰণা নাছিল। বাইদেৱে খৰধৰকৈ তেওঁৰ বাবে ঔষধ আনি কিছু খুৱাই দিলে। এনেকৈ কিছু সময়ৰ পাছত শাহুৱে বহিবলৈ সক্ষম হ'ল। শাহুৱে আকৌ চিঞৰিবলৈ ধৰিলে, মোৰ মেথিৰ প্ৰতি বৰ এলাৰ্জি। মাৰ মেথি খালে যে এলাৰ্জি হয় তুমি মোক কিয় কোৱা নাছিলা? এই কথা জানিলে হয়তো মই কেতিয়াও শাকত মেথি নিদিলোহেঁতেন। বাইদেৱে তেতিয়া কৈছিলে যে মই কৈছিলোঁ মনত আছেনে তোমাৰ? মই আলু আৰু পালেং শাক বনাবলৈ কৈছিলোঁ, কিন্তু তাত মেথি নিদিবা বুলিহে কৈছিলোঁ। মাৰ যিহেতু এলাৰ্জি আছে। বাইদেৱে এই কথা কৈ থাকোঁতে মোৰ চাউনি এৰাই চলিছিল তেওঁ। মই তেতিয়া গম পাইছিলোঁ যে তাই স্পষ্টকৈ মিছা কথা কৈ আছিল। মোৰ শাহুৱে এই কথাত মোক বকাবকি কৰিবলৈ ধৰিলে, তুমি একো ভালকৈ কৰিবলৈ নাজানা। শহুৰে আকৌ মোৰ পক্ষ ল'বলৈ চেষ্টা কৰিলে, কিন্তু শাহুৱে তেওঁক চুপ কৰাই দিলে আৰু তাৰপিছত সিহঁতে মনে মনে খাই থাকিল। আজি মই যি গালি খাইছিলোঁ সেয়া বাইদেউৰ বাবেই হৈছিল। মোৰ কোঠালৈ আহি মই কান্দিবলৈ ধৰিলোঁ। এই কথা মই মাক ক'লোঁ আৰু তাৰপিছত মায়ে ক'লে, চোৱা পায়েল, প্ৰতিজনী ছোৱালীয়ে শহুৰৰ ঘৰলৈ যোৱাৰ পিছত এনে অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। গতিকে তুমিও নিজৰ ঘৰত মনে মনে সুখী হৈ থাকিব লাগে আৰু যিমান পাৰা শহুৰৰ ঘৰৰ মানুহৰ সেৱা কৰিব লাগে। মোৰ কথা শুনিবলৈ কোনো নাছিল যদিও বাইদেউ আৰু শহুৰৰ মাজত কিবা এটা অনুভৱ কৰি আছিলোঁ আৰু পিছদিনাৰ ৰাতি মোৰ হৃদয়ে এই সন্দেহ নিশ্চিত হ'ল। এতিয়া মোৰ অভ্যাস হৈ পৰিছিল যে টেৰেছলৈ নোযোৱাকৈ কিছু সময় জিৰণি নোলোৱাকৈ মই এতিয়া শুব পৰা নাছিলোঁ। কাৰণটো হ'ল মোৰ কোঠাটো অত্যাধিক সৰু আছিল আৰু গৰমৰ বাবে মোৰ উশাহ বন্ধ হৈ যোৱা যেন লাগিছিল। গতিকে মই টেৰেছলৈ যাওঁ আৰু কিছু সময় ভাল লগাৰ পিছত নামি আহিছিলোঁ। আজি ৰাতি মোৰ ৰুমলৈ যাওঁতে বাইদেউৰ ৰুমৰ পৰা শহুৰক কথা পাতি থকা শুনিবলৈ পালোঁ। কোঠাটোৰ দুৱাৰখন বন্ধ হৈ আছিল যদিও অলপ খোলা আছিল। দুৱাৰৰ ওচৰত থিয় হৈ সিহঁতৰ কথা বতৰাবিলাক শুনিবলৈ চেষ্টা কৰি থাকোঁতে বাইদেউ আৰু শহুৰৰ কথা পাতি থকা শুনিলোঁ। বাইদেউ আৰু শহুৰে ইজনে সিজনৰ লগত অতি মৰমেৰে কথা পাতি আছিল। সিহঁতৰ কথাবিলাক শুনি মোৰ কাণ দুখন থিয় হৈ উঠিল। মোৰ শহুৰে ক'লে যে আজি পায়েলৰ লগত তুমি বহুত বেয়া কাম কৰিলা। বাইদেৱে শহুৰক ক'বলৈ ধৰিলে যে মই তাইৰ লগত একো বেয়া কাম কৰা নাই। তুমি নিজেই মোক কৈছিলা যে তাই তোমাক মোৰ কোঠালৈ অহা দেখিছিল। কিন্তু যদি এদিন তাই আমাৰ সত্যটো গম পায় তেন্তে তাই এই কথা মাকক ক'ব পাৰে। তেতিয়া আমাৰ দুয়োৰে কি হ'ব? তাইৰ কথাত শহুৰে অলপ অস্থিৰ হৈ পৰিছিল। বাইদেৱে তেতিয়া ক'বলৈ ধৰিলে যে পায়েল বৰ চোকা বুদ্ধিৰ। এইখন ঘৰৰ কোনেও আমাৰ কথাটো নাজানে। আমাৰ সত্যতা প্ৰকাশ কৰিব পাৰে একমাত্ৰ তাই। সেইবাবে তাই এইখন ঘৰৰ পৰা ওলাই যোৱাটো অতিকৈ জৰুৰী। ময়ো বিচাৰোঁ তাই সৌৰভৰ লগত ডুবাই লৈ যাওক। আৰু এই কাৰণেই মই প্ৰতিটো বিষয়তে আপোনাৰ পত্নীৰ সন্মুখত তাইক অপমান কৰোঁ। সেইদিনা মই খাদ্যত নিমখ দিছিলোঁ আৰু কালিও মই তাইক আলু পালেঙৰ তৰকাৰী বনাবলৈ কৈছিলোঁ, কাৰণ মই জানিছিলোঁ যে আলু আৰু পালেং তৰকাৰীত মেথি ব্যৱহাৰ কৰা হয় আৰু আপোনাৰ পত্নীৰ মেথিৰ এলাৰ্জি আছে। এনেকৈ পায়েল যদি ভাগৰুৱা হৈ এদিন ইয়াৰ পৰা গুচি যায় তেন্তে আমাৰ মাজৰ এই বাধা নাইকিয়া হৈ যাব। বাইদেউ আৰু শহুৰৰ কথা বতৰা শুনি মই থতমত খালোঁ। আগতে শাহুৰ সন্মুখত ইমান ধুনীয়া অভিনয় কৰা বাইদেউজনী একেবাৰে তেনেকুৱা নাছিল। ইয়াৰ অৰ্থ আছিল যে তেওঁলোকৰ মাজত কিবা এটা চলি আছিল। এতিয়া মই সিদ্ধান্ত লৈছিলোঁ যে মই বাইদেউ আৰু শহুৰৰ এই গোপন কথা শাহুৰ আগত প্ৰকাশ কৰিম। এই সময়ত বাইদেউ আৰু শহুৰক হাতেলোতে ধৰিবলৈ মই গভীৰ টোপনিত থকা শাহুৰৰ কোঠালৈ গ'লোঁ। মই ভাবিছিলোঁ যে শাহুমাক জগাই মনে মনে বাইদেউৰ কোঠাটোলৈ লৈ যাম
যাতে তেওঁ সিহঁতৰ কথাবিলাক গম পায় আৰু লগতে তেওঁ গম পায় যে তেওঁৰ ডাঙৰ বোৱাৰীয়েকে তেওঁৰ স্বামীৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখিছে। শাহুৰ ওচৰলৈ যোৱাৰ লগে লগে আৰু তেওঁক জগাই তুলিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু শাহুৱে উঠিবই পৰা নাছিল। তেওঁ ইমান গভীৰভাৱে শুই আছিল যে তেওঁ একো শুনিব পৰা নাছিল। মই এতিয়া কি কৰিব লাগে তাক লৈ বহুত চিন্তিত হৈ পৰিছিলোঁ। শহুৰে যদি কোঠাটোলৈ আহে তেন্তে মোৰ ডাঙৰ অসুবিধা হ'ব। শাহুৱে সাৰ নেপালে, সেইবাবে মই মোৰ কোঠাটোলৈ গুচি গ'লোঁ। বাইদেউ আৰু শহুৰৰ কথা ভাবি গোটেই ৰাতিটো টোপনি নাহিল। কিন্তু আচহুৱা কথাটো আছিল যে মোৰ শাহুমাই ইমানকৈ কেনেকৈ শুইছিল। ৰাতিপুৱা হোৱাৰ লগে লগে ঘৰৰ কাম আৰম্ভ কৰিলোঁ। কাপোৰ ধোৱাৰ বাবে মই ৱাশ্বিং মেচিনটো ব্যৱহাৰ কৰিছিলোঁ। শাহুমাৰ পাতল ৰঙৰ শাৰী এখন আছিল, যিখন মই প্ৰথমতে মেচিনত ভৰাই দিলোঁ। শাহুৰ শাৰীখন যাতে নষ্ট নহয় তাৰ বাবে মই বেলেগ ৰঙীন কাপোৰ তাত দিয়া নাছিলোঁ। মেচিনটো এনেকৈ চলি থকাৰ বাবে মই মোৰ কামত ব্যস্ত হৈ পৰিলোঁ। কিছু সময়ৰ পাছত যেতিয়া ৱাশ্বিং মেচিনৰ ওচৰ পালোহি, তেতিয়া ৱাশ্বিং মেচিনৰ ভিতৰত ৰঙীন কাপোৰ পৰি থকা দেখি মই থতমত খালোঁ। আৰু মোৰ শাহুমাও তালৈ আহিছিল। মোৰ শাহুমাই জোৰেৰে চিঞৰি আছিল যে তুমি মোৰ নতুন শাৰীখন নষ্ট কৰি পেলালা। কিন্তু মোৰ ভালকৈ মনত পৰিছিল যে মই মোৰ শাহুৰ শাৰীখন প্ৰথমতে ধোৱাৰ বাবে ৰাখিছিলোঁ। তাৰ লগত মই আন কোনো কাপোৰ দিয়াই নাছিলোঁ। কাৰণ হ'ল অন্য কাপোৰ দিলে দাগ লাগি যাব পাৰে বুলি মই দিয়া নাছিলোঁ। মোৰ শাহুমাই আজি মোক সঁচাকৈ বহুত কথা শুনাইছিল। তেওঁৰ সকলো কথা মই সহ্য কৰিলোঁ, কাৰণ মই বুজিছিলোঁ মোৰ লগত কোনে এনেকুৱা কৰি আছে। বাইদেৱে মোক এই ঘৰৰ পৰা উলিয়াই দিব বিচাৰে যাতে তাইৰ গোপন কথাবোৰ আন কাৰোবাৰ আগত প্ৰকাশ নহয়। এই বিষয়ে মই মোৰ স্বামীক ক'লোঁ, তোমাৰ দেউতা আৰু বাইদেউৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে বুলি। মাজনিশা শহুৰে বাইদেউৰ কোঠালৈ যায় আৰু ভিতৰত কি কৰে কোনে জানে। মোৰ স্বামীয়ে মোক ফোনত বহু বকাবকি কৰিবলৈ ধৰিলে। মই কোৱা কথাবোৰ তেওঁ বিশ্বাসেই কৰিব পৰা নাছিল। তেওঁ ক'লে, তুমি মোৰ ওচৰত মোৰ মাৰ কথা অভিযোগ কৰিছিলা আৰু এতিয়া মোৰ দেউতা আৰু মোৰ বৌৰ কথাবিলাকো তুমি অভিযোগ কৰিবলৈ ধৰিছা। মই মোৰ স্বামীক ক'লোঁ যে তোমাৰ বৌৱে তোমাৰ মাৰ চকুৰ সন্মুখত মোক বেয়া কৰিবলৈ বিচাৰিছে আৰু তাই মোক হাৰাশাস্তি কৰি আছে কাৰণ তাই মই ইয়াৰ পৰা আঁতৰি যোৱাটো বিচাৰে আৰু দুয়োজনে মুক্তভাৱে যাতে বেয়া কামত লিপ্ত হ'বলৈ পাৰে। মোৰ স্বামীয়ে এই সকলোবোৰ আজে বাজে কথা শুনি ফোনটোকে কাটি দিলে। মই কি কৰিম এতিয়া বুজিব পৰা নাছিলোঁ। সেয়েহে মই সিদ্ধান্ত লৈছিলোঁ যে ৰাতি সাৱধান হ'ব লাগিব। মই এতিয়া ভাবিছিলোঁ ৰাতি টোপনি নাযাওঁ আৰু বাইদেউ আৰু শহুৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। মোৰ স্বামীয়ে ডুবাইত থকা 2 মাহ সম্পূৰ্ণ হ'ল। এতিয়া তেওঁ এমাহৰ বাবে ঘৰলৈ আহিব। মই বিচাৰিছিলোঁ যে মোৰ স্বামী আহি পোৱাৰ লগে লগে এই মানুহবোৰৰ সত্যতা প্ৰকাশ হওক। সেইবাবেই দুদিন সকলো সহ্য কৰি সম্পূৰ্ণ মৌন হৈ থাকিলোঁ। মই জানিছিলোঁ যে মোৰ শাহু বেয়া মহিলা নহয়। মোৰ বিষয়ে কুচিন্তাৰে শাহুৰ হৃদয় ভৰাই তোলা একমাত্ৰ এইজনীয়ে মহিলা আছিল। মই মোৰ যাৰ সত্যতাটো মোৰ শাহুৰ আগত উদঙাই দিবলৈ লাগিব, যাতে তেওঁ গম পায় তেওঁৰ ইমান ভাল বোৱাৰী আচলতে কি কৰি আছে। মোৰ স্বামী ঘৰলৈ উভতি আহিছিল, যদিও মোৰ ওপৰত খং কৰি আছিল। এতিয়া মই তেওঁক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিলোঁ আৰু ক্ষমা বিচাৰিছিলোঁ যাতে মই কেতিয়াও কাৰোৰে বিষয়ে একো বেয়া নকওঁ। তেতিয়াহে তেওঁ মোৰ কথাত সন্মতি দিলে। মোৰ স্বামী ঘৰ পোৱাৰ লগে লগে মোৰ শাহুৱে মোৰ বহু বেয়া কথা শুনালে আৰু তেওঁলোকৰ ঘৰত ঘটা সকলোবোৰ কথা কৈছিল আৰু লগতে কৈছিল যে তোমাৰ পত্নী অহাৰ পিছত আমাৰ ঘৰখনত একেবাৰে শান্তি নোহোৱা হৈ গৈছে। গতিকে পিছৰবাৰ ডুবাইলৈ গ'লে তুমি এইকো লগত লৈ যাবা। স্বামীৰ চকুত নিজকে ভাল দেখাবলৈ মই শাহুমাক ক'লোঁ, মা, মই আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মই আৰু এনেকুৱা ভুল নকৰোঁ। মই আপোনাৰ কোনো অসুবিধা নকৰোঁ। শাহুমাই মোৰ ওপৰত খং কৰি আছিল যদিও সেইদিনা তেওঁৰ মেজাজ অলপ ভাল হ'ল মোৰ ওপৰত। মোৰ শাহুৰ ওচৰত ক্ষমা বিচৰাটো মোৰ স্বামীয়ে ভাল পাইছিল। মোৰ বাবে তেনে কৰাটো গুৰুত্বপূৰ্ণ আছিল, কাৰণ মই মোৰ শহুৰ আৰু যাৰ সত্যক উদঙাবই লাগিব। পিছদিনা ৰাতিপুৱা মজিয়া চাফা কৰি আছিলোঁ। জাবৰ থ'বলৈ ডাষ্টবিনটো খুলি থাকোঁতে ভিতৰত ঔষধৰ এটা বাঁহ পাইছিলোঁ। মোৰ বাবে সেইটো দেখি বৰ আচহুৱা যেন লাগিবলৈ ধৰিলে। মোৰ শাহুমাৰ ডায়েবেটিছ আছিল। অন্য হাতেদি শহুৰজন একেবাৰে ফিট আছিল আৰু কোনো তেওঁৰ সমস্যা নাছিল। ঘৰৰ অন্য কোনো লোক চিকিৎসাধীন হৈ থকা নাছিল। তেনেহ'লে এই বাঁহটো কিহৰ পৰা আহিল? এনেকৈ অৱশেষত মই নিশ্চিন্ত হ'লোঁ যে সেইটো টোপনিৰ বড়ি আছিল। তেতিয়া মই ভাবিবলৈ ধৰিলোঁ যে তেনেহ'লে টোপনিৰ ঔষধ কোনে খাই আছে ঘৰখনত। এইটো কথাক লৈ মই এতিয়া বহুত ভাবিবলৈ ধৰিলোঁ। তাৰপিছত হঠাতে মোৰ মনটো সেইদিনা লৈ গ'ল যেতিয়া মই মোৰ শাহুমাক বাৰে বাৰে জগাবলৈ চেষ্টা কৰিছিলোঁ। ইয়াৰ অৰ্থ এইটোৱে আছিল যে মোৰ শাহুৱে এই ঔষধবিলাক খাই আছিল আৰু সেইদিনাও তেওঁ টোপনিৰ বড়ি খাই আছিল। যেতিয়া মই তেওঁক বাৰে বাৰে জগাই দিয়াৰ পিছতো তেওঁ উঠিব পৰা নাছিল। কথা পাতি থাকোঁতে মই মোৰ স্বামীক সুধিলোঁ যে মায়ে টোপনিৰ বড়ি খায় নেকি। তাৰপিছত মোৰ স্বামীয়ে মোক ক'লে যে নাই, তেওঁ কেৱল ডায়েবেটিছৰ ঔষধহে খাই আছে। এতিয়া মই বুজিবলৈ পাৰিলোঁ যে হয়তো এই ঔষধবোৰ তেওঁক মোৰ বাইদেৱে বা শহুৰে দিছে। মোৰ শহুৰ আৰু বাইদেউ এতিয়াও লগ হৈ আছিল।
মোৰ স্বামী ঘৰলৈ অহাৰ পৰা মই এতিয়া টেৰেছলৈ যোৱা নাছিলোঁ আৰু ইফালে মোৰ শাহুমাও টোপনিৰ ঔষধ খাই গভীৰভাৱে শুই গৈছিল। ইয়াৰ সুযোগ লৈ তেওঁলোকে লগ কৰি থাকিল। এতিয়া মোৰ সকলো কথা স্পষ্ট হৈ পৰিল, কিন্তু এই সত্যটো কেনেকৈ শাহুৰ ওচৰলৈ আনিবলৈ পাৰোঁ সেইটোহে মই বুজিবলৈ পৰা নাছিলোঁ। মই এটা পৰিকল্পনা কৰি লৈছিলোঁ। মই মোৰ স্বামী আৰু শাহুক ক'লোঁ যে মোৰ মা দেউতাই আমাৰ গোটেই পৰিয়ালটোক নিমন্ত্ৰণ জনাইছে, আমাক ৰাতিৰ আহাৰ খাবলৈ মাতিছিল। মই জানিছিলোঁ যে মোৰ বাইদেউ কেতিয়াও মা দেউতাৰ ঘৰলৈ নাযায়, কাৰণ তাই কেতিয়াও ঘৰৰ পৰা ওলাই নাযায়। পিছদিনা মই মোৰ স্বামী শহু শাহুৰৰ সৈতে মা দেউতাৰ ঘৰলৈ গ'লোঁ। আমি সেই নিশা দেৰিকৈ ৰাতিৰ আহাৰ খাইছিলোঁ, যাতে আমাৰ দেৰি হওক। মোৰ মা দেউতাৰ ঘৰ মোৰ শহুৰৰ ঘৰৰ পৰা অলপ দূৰৈত আছিল। আমি এতিয়া অটো এখন লৈ ঘৰ পালোহি। ৰাতি 11 বজাত শাহুমাই মোক ঘৰলৈ যাবলৈ ক'লে। মই মোৰ সমগ্ৰ পৰিকল্পনা মাক কৈছিলোঁ আৰু মায়েও মোৰ এই কথাত সন্মতি দিছিল। মায়ে মোৰ স্বামী আৰু শাহুক ৰাতি থাকিবলৈ কৈছিল। তেতিয়া মায়ে কৈছিল যে আপোনালোক কালিলৈ ৰাতিপুৱা যাব, এতিয়া বহুত ৰাতি হৈছে। ইমান দেৰিকৈ আপোনালোকে হয়তো অটো বিচাৰি নাপাব। শহুৰৰ কথা ক'বলৈ গ'লে তেওঁ আমাৰ ঘৰত থাকিবলৈ অস্বীকাৰ কৰিলে, মোৰ পৰিকল্পনা অনুসৰি। শাহুমাই ক'লে ঠিক আছে, আজি থাকি কালিলৈ ৰাতিপুৱাই ঘৰলৈ যাম। মোৰ মা আৰু ভনীয়ে মোৰ শাহু আৰু স্বামীক থাকিবলৈ জোৰ দিছিল, গতিকে তেওঁলোক আমাৰ ঘৰতে থাকিল। ভাইটিয়ে বাইকেৰে শহুৰক ঘৰত থৈ আহিবলৈ গ'ল। আজি ৰাতিটো মোৰ জাজনী আৰু শহুৰৰ ৰাস্তাটো সম্পূৰ্ণ স্পষ্ট হৈ আছিল, যদিও তেওঁলোকে জনা নাছিল যে তেওঁলোক মোৰ পৰিকল্পনাত সম্পূৰ্ণৰূপে আবদ্ধ হৈ পৰিছে। ৰাতি 3 বজালৈ উদ্বিগ্নতাৰে অপেক্ষা কৰিলোঁ। ৰাতি প্ৰায় 3 বাজিছিল যেতিয়া মই মোৰ শাহু আৰু মোৰ স্বামীক ক'লোঁ যে বাইদেউ আৰু দেউতাৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে। মোৰ শাহু আৰু স্বামীয়ে বিশ্বাস কৰিবলৈ নোৱাৰিলে। মোৰ ওপৰত মোৰ স্বামীৰ বহুত খং উঠিছিল। তেওঁ মোৰ লগত কাজিয়া কৰি থকা বুলি আনে গম নাপাবলৈ মৃদুকৈ কথা পাতিলে। মোৰ শাহুৱে স্বামীক কৈছিল যে চোৱা, মই তোমাক কৈছিলোঁ যে তোমাৰ পত্নী বৰ চতুৰ, তাই শহুৱেকক দুখ দিছে। মই জানিছিলোঁ যে তেওঁলোকে মোৰ বিষয়ে এনেকুৱা কথা ক'ব, গতিকে মই তেওঁলোকক ক'লোঁ যদি মোক বিশ্বাস নকৰে তেন্তে এতিয়াই মোৰ লগত ঘৰলৈ আহক, কাৰণ এই দুয়োজনে মাজনিশা ইজনে সিজনক লগ কৰে। মই শাহুমাকো ক'লোঁ যে আপোনাক টোপনিৰ বড়ি দিয়া হয়, যাতে আপুনি গভীৰভাৱে টোপনি যাব পাৰে আৰু শহুৰে সহজে কোঠাটোৰ পৰা ওলাই আহি বাইদেউৰ কোঠাত উপস্থিত হ'বলৈ পাৰে। মই এতিয়া শাহুমাক ঔষধৰ বাঁহটো দেখুৱাই ক'লোঁ যে আপোনাক এই ঔষধটো দিয়া হয়। শাহুমাক ৰাতি গাখীৰত মিহলাই দিয়াৰ বাবে ঔষধটো চিনিব পৰা নাছিল। কিন্তু আজি মোৰ স্বামীয়ে ক'লে যে যদি এইটো মিছা হয় তেন্তে মই তোমাক বিবাহ বিচ্ছেদ কৰি দিম। ময়ো তেওঁৰ কথাটো মানি ল'লোঁ। মই কৈছিলোঁ যে এবাৰ মোৰ লগত ঘৰলৈ গৈ সকলো চকুৰে চালে তেতিয়া আপুনি কোৱাৰ দৰে মই কৰিম। মই মোৰ স্বামী আৰু মোৰ শাহু আমি তিনিওজনে সেই সময়ত ঘৰৰ পৰা ওলাই আহিলোঁ আৰু আধা ঘণ্টাৰ পিছত ঘৰ পাওঁতে আমি অতি নীৰৱে তাত উপস্থিত হৈছিলোঁ। ঘৰখনৰ এক্সট্ৰা চাবি মোৰ লগতো আছিল। মই মোৰ স্বামীক কৈছিলোঁ যে আমাৰ আগমনৰ কথা যাতে কোনেও গম নাপায়, তাৰ বাবে তলাটো মনে মনে খুলিব। ঘৰত সোমোৱাৰ লগে লগে বাইদেউ আৰু শহুৰৰ কথাবিলাক শুনিলোঁ। এই শব্দটো মোৰ বাইদেউৰ কোঠাৰ পৰা অহা নাছিল যদিও শাহুৰৰ কোঠাত তেওঁৰ লগত আছিল। শহুৰে বাইদেউক কোলাত লৈ তাইৰ লগত মৰমেৰে কথা পাতি আছিল আৰু তাইক কৈ আছিল যে আজি এনে লাগিছে যেন তুমি মোৰ পত্নী। ইমান দিনৰ মূৰত তোমাক মোৰ কোঠাত দেখি বৰ ভাল লাগিল। আজি আমাৰ হাতত সম্পূৰ্ণ স্বাধীনতা আছে। মোৰ বোৱাৰীৰ মাক দেউতাকে সিহঁতক লগত ৰাখি বহুত ভাল কাম কৰিছে। মোৰ স্বামী আৰু শাহুৱে মনে মনে থিয় হৈ এই সকলোবোৰ শুনি আছিল। মোৰ স্বামীয়ে সহ্য কৰিবলৈ নোৱাৰিলে, গতিকে মোৰ স্বামীয়ে কোঠাটোত সোমাই দেউতাকৰ কলাৰত ধৰিছিল। অন্য হাতেদি বাইদেৱে থতমত খাই থিয় হৈ আমাৰ ফালে চাই থাকিল। তাইৰ ওঠত মাত্ৰ এটাই প্ৰশ্ন আছিল যে আপোনালোক ইয়ালৈ কেনেকৈ আহিল। মোৰ শাহুমাই তাইৰ মুখত চৰ এটা মাৰি ক'লে যে চৰিত্ৰহীন মহিলা, মই তোক মোৰ ছোৱালীৰ দৰে মৰম কৰিছিলোঁ আৰু তই মোৰ স্বামীৰ লগত এই সকলোবোৰ কৰি আছ। লাজ নাই নেকি তোৰ? এইজন মানুহ তোৰ দেউতাৰ দৰে আৰু তই তেওঁৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখিছ। আনকি মোৰ স্বামীয়ে মোৰ শহুৰকো প্ৰশ্ন কৰিছিল, এইবিলাক কি হৈ আছে আৰু কিমান দিনৰ পৰা এইবিলাক চলি আছে বুলি সুধিছিল। তাৰ পাছত মই যি আশা কৰিছিলোঁ সেয়াই হ'ল। শহুৰে সকলো কথা ক'লে। অৱশেষত সত্যটো ওলাই পৰিল। পুতেকৰ মৃত্যুৰ পিছৰে পৰা বোৱাৰীয়েকে কাৰোবাৰ লগত নিজৰ কামনা পূৰণৰ বাবে হাহাকাৰ কৰি আছিল। সেয়েহে তাই শহুৰৰ লগত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিবলৈ ধৰিলে। বাইদেউৰ এইখন পৃথিৱীত আপোন বুলিবলৈ কোনোৱেই নাছিল, গতিকে তাই কলৈকো যাবলৈ পৰা নাছিল। তাই অত্যন্ত ধুনীয়া আছিল আৰু শহুৰে তাইক মৰমৰ জীৱনৰ উপহাৰ দিছিল। তেওঁলোকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি শাহুক টোপনিৰ বড়ি দিবলৈ ধৰিলে আৰু মাজনিশা লগ হয় যাতে মোৰ শাহুৱে বাইদেউক পুনৰ বিয়া দিয়াৰ কথা ভাবিব নোৱাৰে। বাইদেৱে ইয়াত বহুত ভাল জীৱন যাপন কৰি আহিছিল, সেইবাবে তেওঁ পুনৰ বিয়াত বহিবলৈ বিচৰা নাছিল। সেইবাবে তাই মোৰ শাহুক তাইৰ কথা বতৰাবিলাকত ব্যস্ত কৰি ৰাখিছিল আৰু তাইৰ প্ৰিয় হৈ পৰিছিল।
গতিকে তাইক ঘৰৰ পৰা উলিয়াই দিয়াৰ কথা কোনেও ভাবিবলৈ পৰা নাছিল। জাজনীয়ে এতিয়া মই সত্যটো গম পাম বুলি ভাবি তাই মোৰ বিৰুদ্ধে সাহস উচতনি দিবলৈ ধৰিছিল। মোৰ জাজনীয়ে ভাবিছিল যে মই মোৰ স্বামীৰ সৈতে ডুবাইলৈ গুচি যাওঁ, কিন্তু মোৰ জা সদায় শাহুৰ প্ৰিয় আছিল। কাৰণ মোৰ বহু বেয়া কথা মোৰ জাই মোৰ শাহুক কৈ আছিল। সদায় তাই মোৰ বিৰুদ্ধে উচতনি দিবলৈ ধৰিছিল আৰু বিচাৰিলে যে মই মোৰ স্বামীৰ সৈতে ডুবাইলৈ যাওঁ। এইকাৰণে মই মোৰ শাহুৰ বাবে সকলো কাম কৰিছিলোঁ যদিও তাই ইচ্ছাকৃতভাৱে ভুল কাম কৰি গৈছিল, যাতে শাহুৱে মোক বেয়া পায়। তাই ভাবিছিলে যে শাহুৱে মোক ঘৰৰ পৰা বাহিৰ কৰি দিয়ক, নহ'লে স্বামীৰ ওচৰলৈ পঠিয়াই দিয়ক। এতিয়া মোৰ স্বামী আৰু শাহুৰ মাজত সকলো সত্য ওলাই পৰিছিল। মোৰ স্বামীয়ে এতিয়া সিদ্ধান্ত ল'লে যে তেওঁ এইখন ঘৰৰ পৰা ওলাই যাব। শাহুমাই মোৰ ওচৰত হাতযোৰ কৰি ক্ষমা বিচাৰিলে, কিন্তু মই তেওঁক ক'লোঁ যে আপোনাৰ অলপো ভুল নাই, বাইদেউহে এইবিলাক কৰিছিল। কিন্তু এইটো অৱস্থাত মোৰ স্বামীয়ে দেউতাকৰ লগত থাকিবলৈ খোজা নাছিল। সেইবাবে সিহঁতক সিহঁতৰ ভাগ্যৰ ওপৰত এৰি মোক আৰু মোৰ মাক তেওঁৰ লগত ডুবাইলৈ বুলি লৈ আহিল। শহুৰ আৰু বাইদেউৰ এতিয়া কি হৈ আছিল সেই বিষয়ে আমি একোৱেই জনা নাছিলোঁ। আমাৰ জীৱনটো এতিয়া ডুবাইত বহুত ভালেই চলি আছিল। মোৰ বিয়াৰ প্ৰথম দিনবোৰৰ দৰেই আছিল। অৱশ্যে মোৰ শাহুৱে স্বামীৰ বিশ্বাসঘাতকতাত গভীৰভাৱে দুখী হৈ এতিয়া অসুস্থ হৈ পৰিছিল। প্ৰিয় দৰ্শক, কাহিনীটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।